হে প্ৰভু ঈশ্বৰ, হে সৃষ্টিকৰ্তা, তুমি ইমান কম বয়সতে মোৰ কপালত বিধৱা নামটো কেলে লিখি দিলা? মোৰ মানুহজন কামলৈ বুলি ওলাই গৈছিল আৰু তেওঁক তুমি কলৈ লৈ গুচি গলা? তুমি মোক এয়া কেনেকুৱা ধৰণৰ পৰীক্ষা লৈছা প্ৰভু? কেনেকুৱা ধৰণৰ পৰীক্ষা লৈছা? মোৰ মানুহজনৰ গোটেই জীৱনৰ কৰ্মৰ ফল তুমি এনেকৈ দিবা বুলি মই কেতিয়াও ভবা নাছিলো। তেওঁক তই মোকে লৈ নগলা কিয় এই পৃথিৱীৰ পৰা? মোক এনেকৈ নিতুৰাকৈ কেলে মাৰিছা প্ৰভু? এতিয়া মাতো তোমাৰ চৰণত এটাই প্ৰাৰ্থনা, তেওঁ য'তেই আছে যেনেকৈ আছে কুশলে থাকক, ভালে থাকক। বৌ, বৌ, তুমি কেলে এনেকৈ ৰুমত সোমাই কান্দি থাকিব লাগে? বাহিৰত সকলো মানুহ আছে, তুমি তাত গৈ অকণমান বহিব নোৱাৰা? এনেকৈ ৰুমৰ ভিতৰত সোমাই কান্দি থাকিলে ভাল কথা জানো? তোমাৰ ক্ষতি হ'ব নহয়। ভাইটি, মোৰনো এতিয়া কি আছে আৰু? যি আছিল সকলো দেখোন ভগৱানে লৈ গুচি গ'ল। বৌ, তুমি এনেকৈ দুখ কৰি নাথাকিবা। দাদা নোহোৱা হোৱাৰ কাৰণে আমি সকলোৱে দুখ পাইছোঁ, কিন্তু হ'ল বুলি এনেকৈ ৰুমত অকলে বহি কান্দি থকাটো একেবাৰে ভাল কথা নহয়। তুমি কেলে চিন্তা কৰিছা? আমি আছোৱে দেখোন। বৌ, মানুহ এনেকৈ অকলে থাকিব নালাগে নহয়। এনেকৈ চিন্তাত যদি অকলে থাকে মানুহৰ কিন্তু বহুত ক্ষতি হয়। ঘৰত মা আছে, ভণ্টি আছে, সিহঁতৰ লগত গৈ অকণমান কথা পাতিবাগৈ, আকৌ অকণমান সময় কটাবা সিহঁতৰ লগতো। আৰু এটা কথা, মই যেতিয়ালৈকে জীয়াই আছোঁ তুমি একো চিন্তা কৰিব নালাগে। তোমাৰ থকা, খোৱা, পিন্ধা, উৱাৰ সমস্ত যোগান মই দিম। তুমি কেৱল ধুনীয়াকৈ জীয়াই থাকিব লাগিব। সেইবোৰ হ'ব বাৰু ভাইটি। তুমি যদি মোক নিজৰ বৌ বুলি ভাবা, তেনেহ'লে তুমি মোৰ কাৰণে এটা কাম কৰিবানে? মোৰ তেওঁৰ কবৰটো চাবলৈ বৰ মন গৈ আছে। তেওঁক কেনেকুৱা জেগাত থৈছে মই এতিয়ালৈকে দেখাই পোৱা নাই। ব'লাচোন, তুমি মোক তেওঁৰ কবৰটোৰ ওচৰলৈ লৈ ব'লা। তেওঁ লেতেৰা বহুত বেয়া পাইছিল, লেতেৰা ঠাইত থাকিবলৈ খুব বেয়া পাইছিল। তেওঁ ঠাইখিনি মই মচি থৈ আহিম, তেওঁক মই পৰিষ্কাৰ কৰি ৰাখিম ভাইটি। ব'লাচোন, তেওঁৰ ওচৰলৈ মোক এবাৰ লৈ ব'লা। বৌ, তুমি এনেই চিন্তা কৰি আছা। দাদাক আমি ধুনীয়া ঠাইত ৰাখিছোঁ, তাৰ ঠাইখিনি পৰিষ্কাৰ কৰি থৈ আহিছোঁ খাই মুচি। তাৰ বাহিৰেও ওপৰত এখন চন্দ্ৰতাপ দি থৈ আহিছোঁ, তাৰ গাত ৰ'দ বৰষুণ নপৰিবলৈ। ভাইটি, আৰু চিউৰা এখন মাৰি থৈ আহিছেনে নাই? নহ'লে তেওঁৰ গাত গৰু ছাগলী উঠিব নহয়, তেওঁ বহুত কষ্ট পাব ভাইটি। ব'লাচোন, মোক তেওঁৰ ওচৰলৈ এবাৰ লৈ ব'লা। তেওঁক মোৰ চাবলৈ বৰ মন গৈছে। লৈ ব'লাচোন। শ্মশানলৈ মাইকী মানুহ যাবই নাপায়। তুমি যেতিয়া আৰু ইমান জোৰ কৰিছা, তোমাক মই লৈ যাম, ব'লা। ব'লা, এতিয়াই ব'লা। মই তেওঁক এতিয়াই চাব বিচাৰোঁ। ব'লা। ঠিক আছে, আহা তেন্তে। এই কুলক্ষণীজনী কলৈ গ'লগৈ? গোটেই ঘৰটো বিচাৰি চলাক কৰি ফুৰিছোঁ, এই দেখোন ক'তো নাই। কলৈ যাব পাৰে বাৰু? মাজনী, অ মাজনী, এইপিনে আছোন। গিৰিয়েকটো মৰা কেইদিন হৈছে, তাই পাখি খুজিলেই, অলৈ যাওঁ লাগিলেই তাই। কি হ'ল মা? কেলে মোক মাতিছিলা কোৱা? অ মাজনী, তই এই কুলক্ষণীজনীক দেখিছিলি নেকি? এই দেখোন ক'তো নাই। কলৈ গ'লগৈ? কুলক্ষণী মানে বৌৰ কথা কৈছা? মই দেখোন বৌক দেখাই নাই, কি জানো কলৈ গৈছে। গোটেই ঘৰটো বিচাৰি হাহাকাৰ কৰি ফুৰিছোঁ, আগপিনে পিছপিনে সকলোতে চালোঁ, এই ক'তো নাই বুজিছ। এই আমাৰ মান সন্মান খেদোৱাতে লাগিছে আৰু। অ মা, ঘৰত দেখোন সৰু দাদাও নাই, তাৰ লগতে কৰিবলৈ গৈছে নেকি? অঁ, তাৰমানে ইহঁত দুইটাই ঘৰ পৰা নোহোৱা হৈ আছে। ইহঁত কলৈ যাব পাৰে বাৰু? এনেই অকণমান ওলাই গৈছে চাগে দিয়া ক'ৰবালে, আহিব আৰু। তুমিনো কেলে ইমান হাহাকাৰ কৰিব লাগে? তই বুজি নাপাওঁ নহয়, তাই এতিয়া গিৰিয়েক নাই। মানুহে তাইক এনেই বদনাম চাপি দিবলৈ সুবিধা পাব। তাতে আকৌ তাই যদি এনেকৈ ঘৰৰ পৰা ওলাই ঘূৰি ফুৰে, তেতিয়াহ'লে দেখোন মানুহে আৰু সুবিধা পাব। ইহঁত দুইটা বাৰু কলৈ যাব পাৰে? মই এনেকৈ থাকিলে নহ'ব, মই অকণমান টনকিয়াল হ'ব লাগিব, অকণমান খবৰ খাতি ল'ব লাগিব। ইহঁত কলৈ যায়? অ মা, সিয়ে চোৱা তোমাৰ পাছপিনে, সিহঁত আহিছে। কি আহিছে? ৰ'বা বোৱাৰী, তোমাৰ লগত মোৰ কথা আছে। মোৰ ল'ৰাটো ঢুকুৱা আজি মাত্ৰ 20 দিন হৈছে। ল'ৰাটো ঢুকুৱা 20 দিন হোৱাৰ পাছতেই তুমি ঘৰৰ পৰা কলৈ ঘূৰিব গৈছিলা? তাকো আমাক নোকোৱাকৈ, মোক নোকোৱাকৈ তুমি ঘৰৰ পৰা ওলাবলৈ ক'ত ইমান সাহস পালা? তাকো গৈছা তোমাৰ দেউৰাৰ লগত, তোমাৰ লগতে তাকো বদনামি কৰিবলৈ লৈছা। তোমাৰ যদি ইমানেই কাম আছিল বাহিৰত, তুমি মোক নকলা কিয়? মই তোমাক লৈ গ'লো হয় নহয় ন? মই যদি যাব নোৱাৰিলোঁ হয়, তেনেহ'লে তোমাৰ ননদ দিয়া আছিল নহয়, তাইক পঠালো হয় তোমাৰ লগত। কিন্তু তুমি মতা মানুহটোৰ লগত ক'ত ঘূৰিবলৈ গৈছিলা? তুমি এইটো কাম যে কৰিছা, মোৰ একেবাৰে ভাল লগা নাই। মোৰ চকুত তুমি বহুত বেয়া কাম কৰিছা। নহয় মানে মা, আপুনি ভুল বুজিছে।
তুমি কি ভাবিছা তাৰ লগত তোমাক দেখাৰ পাছত অকল মই ভুল বুজিছোঁ? সেইটো নহয়, তাৰ লগত তোমাক যিমান মানুহে দেখিছে সকলো মানুহে ঠিক ভুলেই বুজিছে চাগে, বুজিলা? এইখন ঘৰৰ অকণমান মান সন্মান ৰাখি কাম কৰিবা। তোমাৰ কাৰণে এইখন ঘৰৰ পৰম্পৰাত মই দাগ লাগিবলৈ দিব নোৱাৰোঁ। হ'ব দিয়ক মা, মোৰ ভুল হৈ গ'ল। আজিৰ পৰা মই আৰু কলৈকো নাযাওঁ। আগতীয়াকৈ ভুলটো কৰি ল'বা, তাৰপাছত কান্দি দেখাবলৈ আহা। ই যে হ'ব নহয় এই চবৰ লগত। মাজনী যা, নিজৰ কামত লাগ গৈ যা। অ' বৌ, তুমিনো মায়ে বেয়া পোৱা কামবোৰ কেলে কৰিব লাগে? এনেই গালি খোবা শুনিলা নহয় এতিয়া? গালি পাৰক দিয়া ভণ্টি, মায়ে যদি মোৰ বাহিৰলৈ যোৱাৰ কাৰণে গালি পাৰিছে তেনেহ'লে পাৰক। মই জানো নহয় মই কোনো ভুল কৰা নাই। দিয়া, গালি শুনি যেতিয়া আৰু তুমি ভাল পাইছা তেনেহ'লে যি কৰা কৰি থাকা। ঘৰটোত অকলে অকলে থাকি বৰ আমনি লাগিছে। মই অকণমান মিনতিহঁতৰ ঘৰৰ পৰাই আহোঁগৈ। তাইৰ ডাঙৰ ল'ৰাটো ঢুকুৱা আজি কেইবাদিনো হ'ল নহয়, কেনেকৈ আছে বা খবৰ এটাকে লৈ আহোঁগৈ। ভাইটি, হঠাতে মায়ে কেনেকৈ যে কথাবোৰ ক'লে বিষয়টো মই ভালদৰে বুজিয়ে নাপালোঁ। মাৰ ইমান খং উঠি গ'লনে? আচলতে ময়ো বুজি নাপালোঁ মায়ে কেলে ইমান খং কৰিলে। তুমি মোৰ লগত গ'লে কি হয়নো? বৌ, মোৰ মতে এইবোৰ ইমান গুৰুত্ব দি থাকিব নালাগে। মা কেনেকুৱা তুমি জানাই দেখোন, খং উঠিলে যি টি কথা কৈ দিয়ে। তাতে আকৌ দাদা ঢুকাইছে। মা ডাঙৰ ল'ৰা নহয় জানো? ডাঙৰ ল'ৰাটো হেৰুৱাৰ দুখতে মা চাগে ব্ৰেইনটোৱে কাম কৰা নাই, সেইকাৰণে আবুল তাবুল বকিছে। দাদা নোহোৱা হোৱাৰ কাৰণে তোমাৰ যেনেকুৱা অৱস্থা হৈছে মাও তেনেকুৱা অৱস্থা হৈছে। সেইকাৰণে এইবোৰ গুৰুত্ব দি নাথাকিবা। মই মাক যেনেকৈ ভাবোঁ তোমাকো তেনেকৈ ভাবোঁ, বুজিছা? তুমি একো চিন্তা নকৰিবা বৌ, তোমাৰ যেতিয়া যি প্ৰয়োজন হয় তুমি কেৱল মোক ক'বা। সেইটোনো আজিৰ কথা নে আৰু ভাইটি? সেইটো দেখোন আগৰ পৰাই হৈ আহিছে। এওঁ যেতিয়াই বিদেশলৈ গৈছিল তেতিয়াই মোক কৈ থৈ গৈছিল, তোমাৰ যেতিয়াই যি প্ৰয়োজন হয় ভাইটিক ক'বা, সি আনি দিব। আৰু ঠিক তেনেকৈ মই তোমাৰ বাহিৰে কাকো নকওঁ। সৰু সুৰা বস্তু এটা প্ৰয়োজন হ'লেও তোমাকেই কৈছিলোঁ, তুমিয়ে আনি দিছিলা। কিন্তু তেতিয়ালৈকে সকলো ঠিকে আছিল। কিন্তু এতিয়া কি হৈছে জানো? তুমিয়ে মই কথা পাতিলে বা তোমাক কিবা এটা আনিবলৈ দিলে মায়ে ভালদৰে নাচায়, মোক ভালদৰে মাত বোলো নকৰে। সেইকাৰণে মই এটা কথাই ভাবিছোঁ ভাইটি, এইখিনি সময়ত যিহেতুকে ঘৰখনৰ অৱস্থা বেয়া, ঘৰখনৰ মানুহবোৰো মনবোৰ বেয়া, সেইকাৰণে মায়ে মনত কষ্ট পোৱা কাম আমি একো নকৰোঁ। তুমিয়ে মই ইমান বেছিকৈ মাত বোলো নকৰোঁ। মোৰ অভাৱৰ বস্তুবোৰ তুমি আনিও দিব নালাগে। তুমি তেনেকৈ ক'লে নহ'ব নহয়। তুমি মোৰ নিজৰ বৌ, তোমাৰ লগত মই কথা নাপাতি কাৰ লগত কথা পাতিম? তোমাৰ অভাৱৰ বস্তুটো মই আনি নিদিলে কোনে আনি দিব? মায়েও অকণমান বুজি পাব লাগিব আকৌ। মায়ে লোকৰ কথা শুনি অবুজ হৈ থাকিলে নহ'ব নহয়। মিনতি, অ' মিনতি। খুৰী আহক। ইছাম, এইবোৰ মই কি দেখিছোঁ? মিনতি ক'লৈ গ'ল? মই মিনতিকহে বিচাৰি আহিছিলোঁ। অ' মাক বিচাৰি আহিছে। মা ৰুমতে আছে, যাওক। অকণমান বাগৰিছে চাগে। কি হ'ল আপুনি এনেকৈ মুখ মেলি চাই আছে যে? আমাক কিবা নেদেখা বস্তু দেখিলে নেকি? আমি মানুহেই, এইখন ঘৰৰে মানুহ। অঁ, গম পাইছোঁ তোমালোক যে এইখন ঘৰৰে মানুহ। কথা পাতিছা, পাতা দিয়া পাতা। মই মিনতিৰ ওচৰলৈকে আহিছিলোঁ, তাইৰ ওচৰলৈকে যাওঁ। ভাইটি, এই মানুহজনী মোৰতো মই কিবা ভাল নাপালোঁ। নাজানো আৰু মানুহবোৰৰ কি হৈছে নাজানো। আমাক এনেকৈ দেখিলে সিহঁতৰ কি হয় সিহঁতেহে জানে। মিনতি, অ' মিনতি, তোক বিচাৰি মই আকৌ সিটো ৰুমতে সোমাই দিলোঁ নহয়। অঁ, তুমি আহিলা, ভালে আছানে? মই আকৌ এইটো ৰুমতহে থকা হ'লোঁ। এইটো ৰুমলৈকে আহিবা আকৌ। মই একো নাজানো নহয়, তুমি যে এইটো ৰুমত থাকা সিটো ৰুমত থকা বুলি মই সোমাই গ'লোঁ নহয়। চিচি নিজ চকুৰে যিহে দেখিলোঁ সিহঁত দুটাক। হে ভগৱান, হে ভগৱান। সিটো ৰুমতনো কি দেখা পালা? খোলা খুলিকৈ কোৱাচোন। মই তোমাৰ কথাবোৰ একো বুজি পোৱা নাই, ভালকৈ কোৱা। কিনো দেখিম আৰু? তোমাৰ বোৱাৰী আৰু সৰু ল'ৰাটোক দেখিছোঁ একেটা ৰুমতে সোমাই যিহে কথা পাতি আছে। ঐ সেইটোনো কথা হ'লনে? সিহঁত দুইটাই একেটা ৰুমতে বহি কথা পাতিলেই যেনিবা। কিনো ডাঙৰ কথাটো হ'ল? জানাই দেখোন ডাঙৰ ল'ৰাটো মৰা 20 দিনমান হৈছেহে। বোৱাৰীজনী মনটো একেবাৰে বেয়া হৈ থাকে, সেইকাৰণে ভাইকে চাগে অকণমান কথা বতৰা পাতি মনটো ভালেই লগাইছে। সেইটোনো কি বেয়া কথাটো হ'ল? অলপ সময় আগতে ময়ো তাতে আছিলোঁ, এইমাত্ৰ তাৰ পৰা উঠি আহিছোঁহে। বোৱাৰীজনীক এনেকৈ অকলশৰীয়াকৈ এৰি দিব নোৱাৰোঁ নহয়। কোনোবা নহয় কোনোবা এটা এবাৰ দুবাৰ কথা পাতি থাকিলেহে তাইৰ মনটো পাতল হ'ব, দুখবোৰ দূৰ হ'ব। অঁ, মই আকৌ কিবা বুলিহে ভাবিছিলোঁ। বেয়া নাপাবা দেই, যিমানেই যি নহওক তাইও গাভৰুৱে হৈ আছে দিয়াচোন। হ'লেও তুমি চকু মুদি বিশ্বাস নকৰিবা, বুজিছা? অকণমান চকু কাণ ৰাখিবা। হ'ব দিয়া, মই সেইবোৰ জানো নহয়। ঠিক আছে, মই তেনেহ'লে গৈ থাকোঁ দিয়া। তোমাৰ খবৰ এটা ল'বলৈকে আহিছিলোঁ। তুমি ভালে আছা বুলি গমেই পালোঁ আৰু এতিয়া গৈহে থাকোঁ। বহা আকৌ, চাহ অকণমান বনাওঁগৈ। চাহ অকণমান খাই যোৱা। নাখাওঁ, চাহ মই খাই আহিছোঁ। তোমাৰ খবৰ এটা ল'বলৈহে আহিছিলোঁ, খবৰ ল'লোঁ আৰু এতিয়া গৈ থাকোঁ। দিয়া যোৱা তেনেহ'লে। এই কৈ থৈ যোৱা কথাবোৰো মিছা নহয়। মই চকু মুদি কাকো বিশ্বাস কৰিব নোৱাৰোঁ। আজি এইজনীয়ে ক'লে, কাইলৈ আকৌ কোনোবাই ক'ব। এনেকৈ যদি বোৱাৰীজনী বদনামী হয় তেতিয়া কি হ'ব? গাভৰু বিধৱা মানুহ এজনী চম্ভালি ৰখাটো বহুত ডাঙৰ কথা। কি কৰা যায়? মোৰ ঘৰখনৰ বদনাম হ'লে ডাঙৰ কথা হ'ব দেখোন। মই এটা কাম কৰোঁ, ককাইদেউহঁতৰ ঘৰলৈকে যাওঁ। ককাইদেউক মাতি আনি
তাইক বাপেকৰ ঘৰলৈ পঠাই দিয়া ব্যৱস্থাটোকে কৰোঁ। ককাইদেউ, অ' ককাইদেউ, ঘৰত আছেনে? অকণমান ওলাই আহকচোন। অঁ মিনতী, ইয়াতে বহচোন। কিবা কথা এটা আহিছেনে? এনেই আহিলি? ককাইদেউ, আপোনাৰ ওচৰলৈকে আহিছোঁ। বৰ ডাঙৰ কথা এটা হৈছে। আপুনি মোক সহায় কৰিব লাগিব ককাইদেউ। ডাঙৰ কথা? কি ডাঙৰ কথা কচোন? ককাইদেউ, আপুনি দেখোন মোৰ ঘৰখনৰ কথা সকলো জানেই। মোৰ ল'ৰাটোৱে বোৱাৰীজনীক বিয়া পাতা মাত্ৰ 3 মাহহে হৈছিল। বোৱাৰীজনীক ঘৰত থৈ পইচা ঘটিবলৈ সি বাহিৰলৈ গ'ল। আপোনালোকে তাৰ পাছত কি হ'ল সকলো গমেই পাইছে। ল'ৰাটো ঢুকুৱা আজি 20-22 দিনমানহে হৈছেগৈ। তোৰ অৱস্থাটো মই বুজি পাইছোঁ। দুখ নকৰিবি। কি হৈছে কথাটো খুলি ভাগি ক মোৰ আগত। এই বোৱাৰীজনীক মই ঘৰত ৰাখিবলৈ বৰ ভয় খাইছোঁ। তাই যদি নহয় কিবা এটা বদনাম হয় তেনেহ'লে ডাঙৰ কথা হ'ব দেখোন। ঘৰতে আকৌ আৰু এটা ল'ৰা আছে, তাৰো বিয়া বয়স হৈছে। তাৰ বিয়াৰ কাৰণে যদি কিবা সমস্যা আহে কি হ'ব? ইটো সিটো মুখত শুনিবলৈকো পাইছোঁ। মোৰ সৰু ল'ৰাটোৰ লগত বোৱাৰীজনী এনেই বদনাম ওলাইছে, চব মিছামিছিকৈ। মোৰ কিবা বৰ ভয় লাগিছে ককাইদেউ। তাইক ইয়াৰ পৰা খেদাই ভাল হ'ব। আমি জানো ছোৱালীজনী ভাল ঘৰৰে আছিল, তাইৰ সংস্কাৰো ভাল। কিন্তু মানুহে বদনাম চাপি দিয়াৰ পাছত মই কি কৰিম কওকচোন? মোৰ বৰ ভয় হৈছে নহয় তাইক ৰাখিবলৈ। মানুহে বদনাম উলিয়াও বুলি ভাবিলে সঁচাইও উলিয়াব, মিছাইও উলিয়াব। তেতিয়া মই কি কৰিম কওকচোন? ছোৱালীজনী ইমান বেয়া নহয় বুজিছ। তই এনেই ভয় খাইছ। আমি তাইক চাই চিন্তি আনিছোঁ তোৰ ঘৰ বোৱাৰী কৰি। তাইৰ বংশৰ কথা মই ভালদৰে জানো। ল'ৰাটো ঢুকুৱা কেইদিনো হৈছে, তাই কি কৰিছে জানে? মোক নোকোৱা নামাতাকৈ মোৰ সৰু ল'ৰাটোৰ লগত ক'লৈ গৈছে নাজানো। ঘূৰি আহোঁতেহে পাইছোঁ। ক'ত গ'ল বুলি মই গোটেই ঘৰখন বিচাৰি ফুৰিছোঁ, ক'তো নাই। তাৰ পাছত দেখিছোঁ দুয়োটাই হাঁহি হাঁহি ক'ৰবাৰ পৰা আহি আছে। মোৰ ছোৱালীজনীয়ে নিজে দেখিছে। ঠিক আছে বাৰু, মই বোৱাৰীৰ লগত কথা পাতিম। তই নজনা নুশুনাকৈ যি টি কথা সিহঁতক নকবি বুজিছনে? সিহঁত আজিকালি ল'ৰা ছোৱালী। ককাইদেউ, আপুনি এতিয়াই মোৰ লগত যাব লাগিব। ঘপককৈ যদি নহয় কিবা এটা বদনাম হৈ যায়, মোৰ ঘৰখনৰ মান সন্মানেই নাথাকিব। চিন্তাতে মোৰ পেটলৈকে ভাত নোযোৱা হৈছে। আপুনি মোৰ লগত এতিয়াই যাব লাগিব ককাইদেউ। আপুনি গৈ মেলি কিবা এটা সিদ্ধান্ত দিব লাগিব। নহ'লে মোৰ ঘৰখন শেষ হ'ব এতিয়া। হয় নেকি? বল তেনেহ'লে বোৱাৰীক কি বুজাব পাৰোঁ চাই লওঁ। তাইৰ মনৰ কথাবোৰো বুজি লওঁ, তাৰ পাছত কিবা এটা সিদ্ধান্ত দিম বল। ককাইদেউ, আপুনি ইয়াতে বহক। মই বোৱাৰীক আপুনি আহিছে মাত এষাৰ দিবলৈ বুলি পঠাই দিওঁগৈ। আপুনি তেতিয়াই কথাবোৰ ক'ব। অঁ হ'ব দে, যা। কি যে হ'ব, এইবোৰ মহা সমস্যাৰ কথা। বৰ্তা, আপুনি অহা কিমান সময় হ'ল? ভালে আছেনে? নাই দিয়া বেছি সময় হোৱা। আহাচোন তুমি মোৰ ওচৰলৈ আহা। তোমাৰ লগত মোৰ দুটামান কথা আছে। কি কথা বৰ্তা? কওকচোন। আচলতে বোৱাৰী কি জানা, মোৰ ভতিজাটো ঢুকোৱাৰ পাছত তোমাৰ মা দেউতাই তোমাক এইখন ঘৰৰ পৰা লৈ যাবলৈ বিচাৰিছিল। মইহে তোমাক ৰাখি দিলোঁ ইয়াতেই থাকা বুলি। তেতিয়া সকলো ঠিকেই আছিল, কিন্তু এতিয়া নানান দিশৰ পৰা নানান কথা ওলাবলৈ আৰম্ভ কৰিছে। মই ঠিক তোমাক কি ক'বলৈ বিচাৰিছোঁ তুমি বুজি পাইছাই নিশ্চয়। তোমাৰতো এতিয়া যথেষ্টখিনি বয়স হৈছে, কথাবোৰতো বুজিয়ে পোৱা হৈছা। মানে বৰ্তা, আপুনি কি ক'বলৈ বিচাৰিছে মই ঠিক ভালদৰে বুজি পোৱা নাই। বোৱাৰী, তুমিতো এতিয়া সৰু হৈ থকা নাই, এতিয়া যথেষ্টখিনি বয়স হৈছে, সকলো বুজি পোৱা হৈছা। মই তোমাক কি ক'বলৈ বিচাৰিছোঁ ভালদৰে অকণমান চিন্তা কৰি চাবা, সকলো বুজি পাবা। বৰ্তা, মাও আজিকালি ব্যৱহাৰবোৰ সলনি হৈছে। কিয় জানো এনেকুৱা ব্যৱহাৰ কৰা হৈছে মোৰ লগত। এতিয়া আপুনিও ঘূৰাই পকাই কথাবোৰ কৈছে। মই ঠিক ভালদৰে বুজি পোৱা নাই আপোনালোকৰ কি হৈছে। মানে আচলতে মোৰ লগত এইবোৰ কি কৰিছে আপোনালোকে? কোনেও একো এটা কথা ভালদৰে খুলি ভাগিও নকয়। কি হৈছে মানে আপোনালোকৰ? তুমি যদি এতিয়াও বুজি পোৱা নাই তেনেহ'লে সময়লৈ বাট চোৱা। সময় আহিলে সকলো কথা ভালদৰে বুজাই দিম। যোৱা, তুমি মোৰ কাৰণে পানী এগিলাচ আনাগৈ। ঠিক আছে বৰ্তা। বৰ্তা বহিছে, ভালে আছেনে? আপুনি অহা কিমান সময় হ'ল পিছে? মই ভালে আছোঁ। ইমান ৰাতিপুৱাৰ পৰা ক'লৈ গৈছিলি আকৌ? নাই, ক'লৈনো যাম আৰু, এনেই অকণমান বজাৰৰ পৰা আহিলোঁগৈ। বাৰু, তোক মই এটা কথা কওঁ। তইতো এতিয়া সকলো বুজি পোৱা হলি ন? এতিয়াতো আৰু সৰু হৈ থকা নাই, সকলো কথা বুজিয়ে পাওঁ ন? অকণমান সাৱধান হৈ চলিবি বুজিছ? মানুহে অকণমান বেয়াকৈ উলিয়াইছে কিছুমান কথা, সেইকাৰণে মই তোক কৈছোঁ। হাজাৰ হ'লেও তই মোৰ ভতিজা, তোৰ বিষয়ে যদি মই বেয়াকৈ শুনো মোৰ ভাল নালাগে বুজিছনে? সেইকাৰণে অকণমান সাৱধানে চলিবি। বৰ্তা, মই ঠিক বুজা নাই, তুমি কি কথাক লৈ কৈছা? যিয়ে নহওক অকণমান চিন্তা কৰি সাৱধানে চলাটো ভাল বুজিছ? দিয়া, তোমালোকেহে জানা আৰু তোমালোকৰ কি হৈছে। বৌ, অ' বৌ। কি হ'ল ভাইটি, কিয় মাতিছিলা? বৌ, এইখন লোৱা, এইখন তোমাৰ শাৰী। ভাইটি, মই জানো তোমাক শাৰী আনিবলৈ কৈছোঁ, তুমি আকৌ মোৰ কাৰণে কেলে শাৰী আনিব লাগে? বৌ, তুমি ভুল বুজিছা। শাৰীখন মই তোমাৰ কাৰণে কিনি অনা নাই। দাদাই এখন শাৰী তোমাৰ কাৰণে অৰ্ডাৰ দিছিল। কুৰিয়াৰ বয়টো আহি মোৰ হাততে দি থৈ গৈছে। মই মাক এতিয়া কৈ দিমগৈ, সৰুদাই বৌৰ কাৰণে শাৰী আনিছে। অ' এইখন শাৰী তেওঁ মোক দেখাইছিল, মোৰ পচন্দ অনুযায়ী অৰ্ডাৰ দিছিল। আচলতে তোমাৰ দাদাইৰে ভাবিছিল বিয়াৰ সময়ত মোক যিমান যি দিছিল সকলো তেওঁৰ মাকে দিছিল। তেওঁ মোক একোৱেই দিয়া নাছিল, সেইকাৰণে মোৰ পচন্দ চাই সেই শাৰীখন অৰ্ডাৰ দিছিল।
মই তেওঁক বাৰে বাৰে কৈছিলোঁ মোক কাপোৰ নালাগে, দেউতাৰ ঘৰৰ পৰা মোক বহুত কাপোৰ দিছে আৰু বিয়াৰ সময়ত মাহঁতেও কাপোৰ দিছে, এতিয়া মোক কাপোৰ কানি নালাগে। কিন্তু তেওঁ নামানিলে। তেওঁ মোক নিজেই পচন্দ কৰি ল'বলৈ কৈছিল আৰু মই ৰঙা প্ৰিণ্টৰ শাৰী এখন পচন্দ কৰিছিলোঁ। আজি সেই শাৰীখনেই আহিছে। তুমি মন বেয়া নকৰিবা বৌ, তুমি শাৰীখন ৰাখি থোৱা। মই এতিয়া গৈ থাকোঁ, আকৌ মাহঁতে দেখিলে মোকেই কিবা ক'ব। টিকটিকীয়া ৰঙা শাৰী এখন পিন্ধিবলৈ বৰ হেঁপাহ আছিল। শাৰীখন পিন্ধি তেওঁৰ লগত ফুৰিব যোৱাও হেঁপাহ আছিল। কিন্তু তেওঁ পচন্দৰ শাৰীখন পিন্ধিবলৈ মোৰ কপালত লিখিয়ে নাহিল। মোৰ কপালত এতিয়া মাথো বগা ৰংটোৱে মোৰ প্ৰথম আৰু শেষ হৈ ৰ'ল। সেইটো ৰং পিন্ধিয়ে মই এইখন পৃথিৱীত থাকিব লাগিব। সেইটো ৰং পিন্ধিয়ে মই গুচি যাব লাগিব। বেলেগ ৰং পিন্ধা মোৰ অধিকাৰ নাই। মোৰতো দেখোন কিবা ঘৰুৱা লাগিছে। বমি আহিবলৈ লৈছে। গাটো ইমান বেয়া লাগিছে। কি হৈছে বোৱাৰী, তোমাৰ কি হৈছে? তুমি এনেকৈ হঠাতে কেলে বমি কৰিছা? মা জানো মোৰ কি হৈছে, মোৰতো কিবা ঘৰুৱা লাগিছে। বমিও ভাৱ আহিছে। মনে থাকা, তোমাৰ মাথা ঘূৰাইছে, বমি আহিছে, এইবোৰ কি হৈছে মানে? কিয় হৈছে এনেকুৱা? মোৰ আগত সকলো খোলাখুলিকৈ ক, মই যি সন্দেহ কৰি আছিলোঁ সেইটো সঁচা নেকি? মা এইবোৰ আপুনি কি কৈছে? কি সন্দেহ কৰিছে আপুনি মোক? মই যিটো সন্দেহ কৰিছোঁ সঁচাকৈ যদি সেইটোৱে হয়, তেনেহ'লে এই মুহূৰ্ততে ঘৰৰ পৰা বাহিৰ হৈ যা তই ঘৰৰ পৰা। মা কি হৈছে? তোমালোকে কিয় ইমান হুলস্থুল কৰিছা? এই ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে। কুলক্ষণি কলংকিনী কৰোবাৰ মোৰ বংশত কলংক সানিবলৈ আহিছে। মা তাৰমানে কি হৈছে তোমালোকৰ? তই মানে বুজি পোৱা নাই নেকি কি হৈছে? কি হৈছে বৌ, তোমাৰ কি হৈছে? আচলতে ভাইটি, মোৰ গাটো বহুত বেয়া। আজি কেইদিনমানৰ পৰা বহুত গাটো বেয়া লাগি থকা হৈছে আৰু বমিও ভাৱ আহিছে। কি হৈছে মই নিজেই নাজানো। মোৰতো অনাপত ঘূৰাই থাকে। শুনা বোৱাৰী, মই নিজেও এজনী মাক আৰু বহুত মানুহকে মাক হোৱাও দেখিছোঁ। এইবোৰ লক্ষণ কেলে হয় মই সেইবোৰ সকলো জানো। মা এইবোৰ কি আৰম্ভ কৰিছা তুমি কোৱাচোন? বৌ অসুস্থ মানুহ, বৌক ডাক্তৰ ঘৰলৈ নিব লাগে, চিকিৎসা কৰিব লাগে নে ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে? বৌ ব'লা, তুমি মোৰ লগত ব'লা, মই তোমাক ডক্তৰ ঘৰলৈ লৈ যাম। আহা বৌ, তুমি মোৰ লগত আহা। দেখিলি নে মাজনী, দেখিলি ইয়াৰ বৌকৰ প্ৰতি কিমান মৰম দেখিলি? আহক আজি। এই হালক চা, সি কেনেকৈ বৌকক ধৰি লৈ গৈছে চা। লাজ মান বুলিবলৈ একো নাই, বৌকক গাত ধৰি লৈ যাব লগা হ'ল তাৰ। আহা বৌ আহা, এতিয়া তুমি বহুত ৰেষ্টত থাকিবা, একদম আৰামত থাকিবা দেই। মা অ' মা ক'ত আছা? আহাচোন। কি হ'ল, কিয় ইমান হুলস্থুল কৰিছ? অ' মা এটা ডাঙৰ ভাল খবৰ আছে বুজিছা। তুমি আইতাক হ'বলৈ ওলাইছা আৰু মই খুৰা, আমাৰ বৌ মাক হ'বলৈ ওলাইছে। কি? বিয়য়, আপোনাক সকলো কথা জনালো। এতিয়া আপুনি নিজে বিচাৰ কৰক, আপুনি কি কৰাটো উচিত বুলি ভাবে। বিয়য়, মই সঁচা কথা কৈছোঁ, মোৰ ছোৱালীজনী সৰু থাকোঁতেই মাক ঢুকাইছিল। মই তাইক ডাঙৰ দীঘল কৰিছোঁ। আজিলৈকে তাই মোৰ অনুমতি অবিহনে এক খোজো ইফাল সিফাল কৰা নাই। এতিয়া তাই গিয়েক মৰাৰ পাছত এনেকুৱা কৰিব বুলি মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। এতিয়া আপোনালোকে যি বিচাৰ কৰিব মই তাকেই মানি ল'ম। তাইক যদি মোৰ লগত লৈ যাবলৈও কয় তেনেহ'লে মই তাইক লৈ যামগৈ। আপুনি বোৱাৰীৰ দেউতাক, কি সিদ্ধান্ত লোৱা উচিত হ'ব সেইটো আপুনিয়ে কওক। মই একো সিদ্ধান্ত ল'ব নোৱাৰোঁ। আপোনালোকে যি সিদ্ধান্ত দিয়ে মই তাকেই মানি ল'ম। কৰ্তা, মোৰ কিছুমান কথা আছে আপোনালোকৰ আগত ক'বলগীয়া। তোৰ কথা আমি একো নুশুনো, তই একদম মনে থাক। মই এইখিনি সময়ত মনে থাকিলে বহুত ডাঙৰ ভুল হৈ যাব। মই মোৰ কথাবোৰ ক'বই লাগিব। তোৰ কি কথা আছে কচোন। যেতিয়া দাদা বিদেশলৈ যাব ওলাইছিল তেতিয়া দাদাই মোক নিজে কৈ থৈ গৈছিল, বৌ বহুত ভাল, বৌক অকণমান চকু কাণ দি ৰাখিবলৈ কৈছিল আৰু কিবা বিপদ আপদ হ'লে, কিবা অভাৱ হ'লে মোক চাবলৈ কৈ থৈ গৈছিল। কাৰণ দাদাই ভালদৰে জানিছিল বৌক মই নিজৰ মাৰ দৰে ভাবোঁ আৰু বৌও মোক নিজৰ ভাইটিৰ দৰে ভাবে। সেইকাৰণে দাদাই মোক বৌৰ দায়িত্ব দি থৈ গৈছিল আৰু সি নিশ্চিন্ত মনে গুচি গৈছিল। এতিয়া আপোনালোকে কওকচোন, মোৰ কি ভুল হ'ল? মই কি দুখ কৰিলোঁ? দাদাক দিয়া কথা মই ৰাখিছোঁ আৰু মই কি কৰিলোঁ? আপোনালোকে কিয় ইমান শাস্তি দিছে বৌক? হয় নেকি? এইবোৰ কথাটো আমি গমেই পোৱা নাছিলোঁ। এতিয়াতো একো সিদ্ধান্ত ল'ব নোৱাৰিম, কথাবোৰ ভালদৰে চালি জাৰি চাই ল'ব লাগিব। ঠিক আছে বাৰু বিয়য়, আপুনি আৰু এসপ্তাহৰ পাছত আহিব। এই সিদ্ধান্ত আমি এসপ্তাহৰ পাছতে ল'ব পাৰিম। এই যে এসপ্তাহ সময় লৈছোঁ, এই এসপ্তাহত বোৱাৰীৰ ৰিপৰ্টবোৰ উলিয়াব লাগিব, তাৰ পাছতহে আমি সিদ্ধান্ত ল'ব পাৰিম। আৰু মিনতি কচোন, এতিয়া তোক যে এই 7 দিন সময় দিলোঁ, এই 7 দিনত তই কি ৰিপৰ্ট উলিয়ালি, কি প্ৰমাণ উলিয়ালি কচোন। আচলতে বিয়য়, মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ। ডক্টৰে বোৱাৰীক চেকআপ কৰি যিবোৰ কথা ক'লে সেই কথাবোৰত মই বুজি পালোঁ। আচলতে মোৰ বোৱাৰীজনী, মোৰ ল'ৰাটো বাহিৰলৈ যোৱাৰ আগতেই প্ৰেগনেণ্ট হৈছিল। কিন্তু সেইটো কথা বোৱাৰীয়েও বুজি নাপালে আৰু ময়ো বুজি পোৱা নাছিলোঁ। আচলতে বিয়য়, মানুহ মাত্ৰেই ভুল হয় দিয়কচোন। মোৰো কিছুমান ভুল হৈছিল যিবোৰ মই এতিয়া শুধৰাব লাগিব।
বোৱাৰী তুমি মোক ক্ষমা কৰি দিয়া নিজৰ মা বুলি ভাবি ক্ষমা কৰি দিয়া মই তোমাক নজনা নুশুনাকৈ বহুত কিছুমান মিছা অপবাদ দিলোঁ বদনাম জাপি দিলোঁ মোক ক্ষমা কৰি দিয়া বোৱাৰী তুমি আচলতে নিৰ্দোষী আছিলা বোৱাৰী তুমি মোক ক্ষমা কৰি দিয়া তুমি যদি মোক ক্ষমা কৰি নিদিয়া মই নিজকে ক্ষমা কৰিব নোৱাৰিম মোক ক্ষমা কৰি দিয়া বোৱাৰী সীমা আপুনি মোৰ ওচৰত কেলে ক্ষমা বিচাৰিছে আপুনি মোৰ ওচৰত ক্ষমা বিচাৰি মোক কেলে সৰু কৰি পেলাইছে আচলতে মা মোৰেই ভুল হ'ল আপোনাৰ ল'ৰাটো যিদিনাখনে ঢুকাইছিল সেইদিনাখনৰ পৰা না মই ভালকৈ খাবলৈ পাৰিছোঁ না শুবলৈ পাৰিছোঁ না কাৰোবাৰ লগত কথা পাতিবলৈ মন যায় না হাঁহিবলৈ মন যায় অনবৰত মনটো বেয়া লাগি থাকে সেইকাৰণে ভাইটি মোৰ ওচৰলৈ গৈ দুটামান কথা পাতিছিল তাতে আপোনালোকে তাক মিছামিছিকৈ বদনাম জাপি দিলে তাৰ একো বেয়া উদ্দেশ্য নাই মোৰ প্ৰতি সি কেৱল মোক ভালদৰে ৰাখিব বিচাৰিছিল মই যেন তাৰ ককায়েকৰ কথা মনত পেলাই পেলাই কান্দি নাথাকোঁ দুখ কৰি নাথাকোঁ মই যেন মানসিক ৰোগী হৈ নাযাওঁ সি সেইটোহে বিচাৰিছিল আৰু আপোনালোকে সেইটোকে ওলোটা কৰি কি কৰি পেলালে এইবোৰ আপুনি জানেনে এইখন ঘৰত মোৰ মানুহজন নথকাৰ পাছতো মই এইখন ঘৰত কিয় আছোঁ আপুনি জানে কাৰণ আপোনাৰ পুতেকে বিদেশলৈ যোৱাৰ আগত মোক কৈ থৈ গৈছিল তেওঁ যিহেতুকে এইখন ঘৰত নাথাকিব সেইখন ঘৰ ডাঙৰ বোৱাৰী হিচাপে নিজৰ ভায়েকক চোৱা চিতা কৰিবলৈ কৈছিল ভনীয়েককো চাব দিছিল আৰু আপোনাৰ দায়িত্ব ল'বলৈ কৈছিল আপুনি যেন কোনো কাৰণতে কষ্ট নাপায় সেইবোৰ কথা মোক কৈ থৈ গৈছিল সেইবোৰ দায়িত্ব দি থৈ গৈছিল মোক আৰু সেইবোৰ দায়িত্ব পালন কৰিবলৈকে মই ইয়াত আছোঁ মই এনেই থকা নাই ইয়াত মা আপোনাৰ পুতেকৰ কথা ৰাখিবলৈহে আছোঁ আপুনি জানেনে মা এজনী ছোৱালী ভাতৰ কষ্টটো জীয়াই থাকিব পাৰে কাপোৰৰ কষ্টটো জীয়াই থাকিব পাৰে কিন্তু কলংক জাপি দিলে কলংকৰ বোজা লৈ কেতিয়াও জীয়াই থাকিব নোৱাৰে আপোনালোক সকলোৱে লগ হৈ মোক কলংকৰ জাপি দিলে মোৰ গৰ্ভত থকা সন্তানৰ পিতৃৰ নাম বিচাৰিলে আপোনালোকে এতিয়া মোক ক্ষমা কৰিব মা মই আৰু আপোনালোকৰ ঘৰত থাকিব নোৱাৰিম মই দেউতাৰ লগত গুচি যামগৈ এতিয়াতো সকলো প্ৰমাণ হৈ গ'ল ন মোৰ পেটত থকা সন্তানটো কাৰ মই তেওঁৰ সন্তান লৈ মোৰ দেউতাৰ ঘৰত থাকিমগৈ ইয়াত নাথাকোঁ আৰু দেউতা ব'লা ইয়াৰ পৰা বোৱাৰী তুমি সেইটো ভুল নকৰিবা তোমাৰ পেটত থকা সন্তানটো মোৰ নাতিক তুমি কলৈ লৈ যোৱা তুমি যদি ইয়াৰ পৰা গুচি যোৱা তেনেহ'লে মই বুজি পাম তুমি মোক কেতিয়াও ক্ষমা কৰি দিয়া নাই আৰু ক্ষমা কৰিও নিদিয়া মা এইবোৰ আপুনি কি কৈছে তুমি নাযাবা বোৱাৰী আমাক এৰি তুমি কলৈকো যাব নোৱাৰা মই ল'ৰাটোক হেৰুৱালোঁ কিন্তু মই নাতিটোক হেৰুৱাব নিবিচাৰোঁ তাৰ মুখখন চাই চাই মই জীৱনটো কটাব বিচাৰোঁ তুমি কলৈকো যাব নোৱাৰা বোৱাৰী তুমি মোৰ ঘৰ লখিমী বোৱাৰী তুমি মোৰ লগতে থাকিব লাগিব মা মাজনী তোৰ আচল ঘৰ এইখনহে তই ইয়াৰ পৰা কলৈকো যাব নালাগে তই ইয়াতে থাক বোৱাৰী আমাৰো সেই একেই কথা তুমি ইয়াতে থাকিব লাগিব